চন্দ্রপ্রভার রূপতে মুগ্ধ হই আজি পর্যন্ত চন্দ্রপ্রভার মধুর পরখ লাভ করিব পৰা নাই আমার হিংস এই সকল কারণ এক মাত্র তুমি প্রধান সেনাপতির পদত অক্ষুণ্ণ হৈ থাকিবা আৰু মই তোমাৰে সহকাৰী হৈ থাকিম নাই অসম্ভৱ এবাৰ তোমাকে চলে বলে বলে ভিন্ন বুদ্ধিৰ গাঁওখনে প্ৰধান সেনাপতিৰ পদৰ পৰা প্ৰাণচ্যুত কৰি মই হমে উত্তৰ ৰাজ্যৰ প্ৰধান সেনাপতি চন্দ্ৰপ্ৰভা হ'ব মোৰে জীৱন সংগিনী তপন সেনাপতি তপন সিংহ কোন সৰুৰাণী আহক আহক সৰুৰাণী কি ভাবিছা অকলে অকলে আপোনাৰ আগমনৰ কথাই ভাবি আছো সৰুৰাণী আপুনি বৰ ৰাণী হিংসাৰ কৰাৰ কাৰণে সেনাপতি সমাৰ সিংহই আপোনাক ঘৃণাৰ প্ৰেছাৰ বুজিছো তপন সেই বিষয়ে মোৰ অলপো ভয় নালাগে এই সৌমাৰেকে শত শত সৌমাৰকো মই তৃণহীন জ্ঞান কৰো সৌমাৰে ভাবিছে সুনীতিৰ ফণী চন্দ্ৰপ্ৰভাক লাভ কৰিম বুলি কিন্তু সময়ত দেখিবা তপন চন্দ্ৰপ্ৰভা কাৰ হয় সৰুৰাণী তুমি যদি মোৰ দৰে প্ৰবল অগ্নিত জাপ দিবলৈ ভয় নকৰা তেন্তে চন্দ্ৰপ্ৰভা তোমাৰো হ'ব পাৰে মই কেতিয়াও ভয় নকৰো সৰুৰাণী তেন্তে মোৰ ইচ্ছামতে সকলো কাম কৰি যাব পাৰিবা পাৰিম নিশ্চয় পাৰিম সৰুৰাণী তেন্তে শুনা মোৰ কাৰ্যত তুমি সহায় কৰিব লাগিব এদিন সৌমাৰৰ ঠাইত তোমাক প্ৰধান সেনাপতি পাতিম বৰৰাণীক অন্তঃপুৰৰ বাহিৰত স্থান দিম এতিয়া বলা তপন আমাৰ কাম সমাধা কৰোগৈ ৰাজ দৰবাৰত বল সৰুৰাণী
সত্যি রম্ভখোর আদর সেনাপতি রক্তখোর করো যক্ষর হরত নামে জগৎ বেদে স্বর্গ মধ্য আকাশ পাতাল কপিব লাগিছে আজি আমারে ভয়ত ফেরেশতারা ভদ্রে করে নাকি কোন ভাই হত্যুত আচরণ আমার বিরুদ্ধে আদর আকুতে কি হয় ভাতি তব রম্ভাখোর ও, কার হাত করে হত্যু তারা সরণ আমার বিরুদ্ধে তথাপি তো করে যদি কোনো ভাই হত্যু তার আচরণ তেন্তেহি হতক ধরে আনে মরাই দেখি না হলে রে হতর মন্দ করিম সেদন ধন্য ধন্য মোর ভক্তে রম্ভখোর আদর তোমার উপর তোমার অতল বিশ্বাস কিন্তু ভাই কিন্তু বলি রই গল কি দাদা কোন ভদ্রে আদর সৃষ্টিকর্তার শাস্তা এখন হেই অমরাবতীপুরত হেই বীরু দেবতা সমাজে পদে পদে জৈক্য সমাজক করে তিরস্কার সেই ভক্তের সেনাপতি আদর কৰিব লাগিব ভিতৰ উচিত প্ৰতিকাৰ মোৰ উচ্চ ইতিহাসে অপিদক স্বর্গ রাজ্য আক্রমণ করি সৈন্য করি দেবতা সমাজে অমরাবতীপুরত যক্ষর আধিপত্য বিস্তার করা ওদিকে যক্ষরাজ করকাতে মুহূর্ততে আক্রমণ করে স্বর্গ রাজ্য ইস্মকদতে পরিণত করু অমরাবতীপুর এন্তে ভক্তের সেনাপতি বিলম্বন করে স্বর্গ রাজ্য করু আক্রমণ এইবার কত হারবি ভেরো দেবতা হবা দেবতা এই দেবতা মহারাজ তোমাৰ সৈন্য পৰিচালনাৰ কাম সুশৃংখলাভাৱে হৈছেনে যক্ষৰাজ আমাৰ ৰাজ্য আক্ৰমণ কৰিবৰ সাজু হৈছে নেকি মহাৰাজ পৰাজয় যক্ষৰাজে আমাৰ ৰাজ্য আক্ৰমণ কৰিবলৈ ইচ্ছা নকৰে কদাপি গতিকে মহাৰাজ তাৰ বাবে আপুনি নিশ্চিন্ত থাকক বেশ কথা দূতৰ মুখে জানিব পাইছো সহকাৰী সেনাপতি তপন সিংহই সৈন্য পৰিচালনাৰ কামত কিছুমান দুখনীয়া কাম হাতত লৈছে ইয়াৰ কিবা সংবাদ জানেনে মহাৰাজ সেনাপতি তপন সিংহই সৈন্য বৰ্গৰ ওপৰত কঠোৰ শাসন কৰাটো আমাৰ অবিদিত নহয় তথাপিতো মহাৰাজ তপন সিংহ আৰু সৈন্য বাহিনীৰ মাজৰ মনোমালিন্যবিলাক আঁতৰাবলৈ অশেষ চেষ্টা চলাইছে ধন্য ধন্য সেনাপতি এইদৰে সৰ্গৰ বিবাদবিলাক সমাধান কৰাই সৈন্য শিবিৰত মংগল সাধন কৰি থাকে কোনে মহাৰাজ সৈন্য শিবিৰত মংগল সাধন কৰিব সমৰেনে তপন সিংহই আপুনি যাক সৈন্য পৰিচালনাৰ কাম অৰ্পণ কৰিছে ভাবিছে নেকি মহাৰাজ তেওঁৰ দ্বাৰাই সৈন্য পৰিচালনাৰ কাম মংগল হ'ব বুলি কি তপন এয়া তোমাৰ কেনে ব্যৱহাৰ ৰজাৰ বিনা অনুমতিত উপস্থিত হৈ কি উদ্দেশ্যে তুমি মোক বিখাৰোপ কৰিছা তোমাক দোষাৰোপ কৰা মোৰ কোনো অধিকাৰ নাই মোৰ আছে কেৱল অধিকাৰ
সহকারী সেনাপতি হিচাপে ভৱিষ্যত উত্তৰ ৰাজ্যৰ ভাগ্যৰ বিষয়ে মহাৰাজৰ আগত অৱগত কৰা। তুমি কি জগতৰ হত্যাকৰ্তা নেকি? আহ! ভৱিষ্যত উত্তন ৰাজ্যৰ ভাগ্য ফল গণনা কৰি মহাৰাজক সুখী কৰিবা। রাজকুমার কত পনিসিংহ কি খাব উত্তর রাজ্যর ভাগ্য চক্র শুনক মহাৰাজ, এই সময়তে ৰাজ্যৰ অমংগলৰ হেতু যি ষড়যন্ত্ৰ কৰিছে ৰচনা সকলো জানো মই। এই সময়তে আপোনাক হত্যা কৰি তপন মহাৰাজ, এই সময়তে আপোনাক হত্যা কৰি আপোনাৰ ৰাজসিংহাসন ল'বলৈ অশেষ চেষ্টা কৰিছে। ইমান অন্যায়, ইমান অসত্য কথা মহাৰাজৰ আগত প্ৰকাশ কৰিছাহি। শুনা তপন সিংহ, জগতত যদি ধৰ্ম আছে মই কেতিয়াও দুখী নহওঁ। মাথো পাপী তপন সিংহই নিজ প্ৰতাৰণৰ পাপত ভোগ কৰিব লাগিব নৰক যন্ত্ৰণাত। উপযুক্ত প্রমাণ দিব পারিবানে তপন? পাৰিম, নিশ্চয় পাৰিম মহাৰাজ। হ'ব, সৰু ৰাণী এইফালে আহিব ধৰিছে। এওঁ শুনিলে সকলো প্ৰমাণ পাব। উঠা রানী কোৱা কিবা ক্ষেত্ৰত অকস্মাত আহিলা ৰাজসভালৈ? মহাৰাজ, উদ্দেশ্য অতিকে মহান। আপুনি ৰাজদণ্ড হাতত লওক, দয়া মায়া বিসৰ্জন দিয়ক, অপৰাধীসকলক উচিত শাস্তি দিবলৈ সাজু হওক মহাৰাজ। উত্তেজিত নহব প্ৰিয়, কোৱা কি হৈছে তোমাৰ? কাক মই দণ্ড দিব লাগে? মহাৰাজ, সৌমাৰক আপুনি প্ৰধান সেনাপতি বুলি বিশ্বাস কৰিছে, কিন্তু সেই সৌমাৰে যে যজ্ঞৰাজক হাতত লৈ আপোনাৰ হত্যা কৰিবলৈ গোপনে ষড়যন্ত্ৰ কৰিছে। মহাৰাজ, মই যে আজি বৰ অধৈৰ্য হৈ পৰিছো। এক বিন্দুৰ ওপৰত দিয়া এই অভিযোগ সঁচা হ'লহেঁতেন সৰু ৰাণী, মইতো আপোনাক মাতৃৰ দৰে জ্ঞান কৰো। তেনেস্থলত কিয় আপুনি মোৰ ওপৰত জাপি দিছে মিছা অভিযোগ? কিয় মহাৰাণী, কিয়? মনে মনে থাক সৌমাৰ, তোৰ বক্তব্যৰ কোনো প্ৰয়োজন নাই। বিশ্বঘাতক কুমাৰ সিংহ, তোৰ চৰিত্ৰৰ ওপৰত মোৰ ঘৃণাৰ ভাৱ উদয় হৈছে। তোৰ ওপৰতে মোৰ সকলো আশা ভৰসা, কিন্তু আজি সাক্ষাৎ দেখিছ তোৰ ওপৰত ইমান অভিযোগ। ইয়াৰ শাস্তি গ্ৰহণ কৰিবৰ সাজু হ। মহাৰাজ, মোক শাস্তি দিয়াৰ আগতে এবাৰ ভাবি চাওক এই অভিযোগকাৰীৰ অভিযোগ সত্য নে সত্য? কোনো প্ৰয়োজন নাই। কোন কুমাৰ সিংহ, তোক আজি প্ৰধান সেনাপতিৰ পৰা প্ৰজচ্ছিন্ন কৰি সহকাৰী সেনাপতিৰ পৰা নিয়োগ কৰিলো আৰু আজিৰ পৰাই তপন সিংহ হ'ব এই উত্তন ৰাজ্যৰ প্ৰধান সেনাপতি। মহাৰাজ, সেনাপতিক শাস্তি দিয়াৰ আগতে এবাৰ পুনৰ চিন্তা কৰক, অভিযোগকাৰীৰ কথা সত্য নে অসত্য? হয় মহাৰাজ, নালাগে মহাৰাজ, মোক সহকাৰী সেনাপতি পদো নালাগে। যি সৌমাৰে দিনে নিশাই কেৱল উত্তন ৰাজ্যৰ হিত আৰু মংগলৰ বাবে চিন্তা কৰি আহিছে, সেই সৌমাৰুকে আজি অন্যায়ভাৱে অসত্য কথাৰে প্ৰধান সেনাপতি পদৰ পৰা পদচ্যুত কৰিলে। ইয়াৰ
ভয়ংকৰ হ'ব মহাৰাজ মনত ৰাখিব মহাৰাজ ধৰ্ম সদায় জয় মই এতিয়া আহিলোহে মহাৰাজ মই এতিয়া আহিলোহে মহাৰাজ ভৱিষ্যত বিচাৰৰ বাবে সাজু হওক ভৱিষ্যতে আকৌ কিহৰ বিচৰণ মহাৰাজ সুনীতি ৰাণী মন্ত্ৰণ নাটে মোক সকলোৱে ঘৃণাৰ চকুৰে চায় গতিকে আপুনি সুনীতি ৰাণীক ৰাজ্যৰ বাহিৰত স্থান দিব লাগে হুৰুচি তোৰ মুখত এনে কথা শুনি বৃদ্ধ দেশ দগ দগকৈ চলিব লাগিছে ইমান সৰলমতি সুনীতিহতী তেনেস্থলত তই কিয় সুনীতি অমংগল চিন্তা কৰিছ শুন হুৰুচি তই মোৰ অতি মৰমৰ যি তই যদি মোক পিতৃৰূপে জ্ঞান কৰ তেন্তে এই প্ৰস্তাৱ উঠাই ল নহলে ইহকাল পৰকাল নৰক যাতনাত ভুগিব লাগিব বুজিলো ৰাজ্যৰ অন্যবিলাকৰ দৰে মোৰ পিতাও বিৰোধী নালাগে সুনীতি ৰাণীয়ে এই ৰাজচন্দ্ৰপুৰত বাস কৰক আদেশ দিয়ক মহাৰাজ মই আজি ৰাজ্য ত্যাগ কৰি গুচি যাম নাযাবা ৰাধে খন্তেক অপেক্ষা কৰা সুনীতি সতীক ৰাজ অন্তঃপুৰত স্থান দিম মহাৰাজ সুনীতিক ৰাজ অন্তঃপুৰৰ পৰা বাহিৰ কৰাৰ কাৰণে এদিন এই ৰাজ্যত বিদ্ৰোহৰ অগ্নি জ্বলি উঠিব যাওঁ আৰু এখনটোকো ইমান অন্যায় বিচাৰত থাকিব নোৱাৰো গুচি যোৱা নালাগে থাকিব এই অবিশ্বাসী ৰাজসকল দেখিলে নে মহাৰাণী এই বৃদ্ধ মন্ত্ৰীও আপোনাৰ বিৰুদ্ধে হওক সকল মোৰ বিৰোধী হওক তথাপিতো কালৈকো মই ভয় নকৰোঁ কওক মহাৰাজ সুনীতিক আপুনি ৰাজ্যৰ বাহিৰ কৰি দিব নে নিদিয়ে কওক মহাৰাজ সুনীতিক আপুনি ৰাজ্যৰ বাহিৰ কৰি দিব নে নিদিয়ে কওক মহাৰাজ সুনীতিক আপুনি ৰাজ্যৰ বাহিৰ কৰি দিব নে নিদিয়ে নিশ্চয় বাহিৰ কৰি দিম যোৱা মই যাওঁ ইয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব তপন আজিৰ পৰা তুমি আজিৰ পৰা মই নতুন ৰাজ্যৰ প্ৰধান সেনাপতি আৰু আপুনি আৰু মই এই উত্তাল ৰাজ্যৰ ৰাজশ্ৰী এতিয়া বল
বাইদেউ, এই সংসাৰখন মোৰ কাৰণে বৰ জটিল হৈ পৰিছে। মই যে ৰাজন্তেকপুৰত বেছি দিন থাকিবলৈ নাপাম এই নিশ্চিত। শুনিবলৈ পাইছো আমাৰ প্ৰধান সৌমাৰ সেনাপতি কালিৰ সভাত এক সাধাৰণ কথাতে সেনাপতি পদৰ পৰা পদচ্যুত কৰি দিলে। কি ক'লে বাইদেউ? সেনাপতিক মহাৰাজে প্ৰধান সেনাপতি পদৰ পৰা অব্যাহতি দিলে? কি দুখ কৰিলা সৌমাৰ সিংহই? সেনাপতিয়ে গোপনে চৈত্যৰজৰ লগত সহযোগ হৈ আমাৰ ৰাজ্য আক্ৰমণ কৰিব খুজিছিল বুলি সৰু ৰাণী আৰু তপন সিংহই এক মিছা অভিযোগ মহাৰাজৰ আগত ব্যক্ত কৰি এই কাম কৰিলে ভনীতি। আজি মহাৰাজে অন্যায় অভিযোগকে সত্য বুলি সেনাপতিক পদচ্যুত কৰি দিলে। হে ভগৱান, তুমি কিয় এই পবিত্ৰ উত্তান ৰাজ্যত অধৰ্মক স্থান দিছা? কিয় প্ৰভু, কিয়? বেজাৰ নকৰিবা চন্দ্ৰপ্ৰভা, সকলো দৈব্যৰ লিখন। এদিন ইয়াৰ বিচাৰ নিশ্চয় জগত হৰিয়ে কৰিব। এতিয়া সকলোবোৰ দুখৰ বোজা জগত হৰিৰ কাষত নিবেদন কৰি শ্ৰী হৰিৰ চৰণত সেৱা কৰো। আহা আহা চন্দ্ৰপ্ৰভা, আহা। বলক বাইদেউ। আজি যাক মই ৰাজ্যৰ বাহিৰ কৰি দিম। তেওঁ যে ইমান সুন্দৰ কৰ্তব্য অগ্ৰগামী। শুনিতি নাথ নাথ, অভাগীৰ সেৱা গ্ৰহণ কৰক। মই নিতৌ হৰিৰ পূজাত মগ্ন আছিলো। কওক নাথ, কিয় বা আহিলে মোৰ পূজাৰ কক্ষলৈ? শুনিতি, আজি মই তোমাৰ স্বামী উত্তান নহওঁ। আজি মই তোমাৰ শত্ৰু। এইখন ৰক্ষক হিচাপে তোমাক ধ্বংস কৰিবলৈ উপস্থিত হৈছো। কি নাথ নাথ, মই আপোনাৰ কথাবিলাক একো বুজিব পৰা নাই। যদি মোৰ ৰজানীতি কিবা অপৰাধ হৈছে তেন্তে মই আপোনাৰ চৰণত ধৰিছো। মোৰ সকলো দুখ মাৰ্জনা কৰি দিয়ক। দাৰি হৈ মহাৰাজৰ চৰণ স্পৰ্শ নকৰিবি। আঁতৰ হ। ভনীতি
আৰু প্ৰয়োজন নাই আজিৰ ভিতৰতে তুমি এই ৰাজকাৰেং বাহিৰ কৰি যোৱা ৰাজ্যত তোমাৰ কোনো স্থান নাই মহাৰাজ মোক ৰাজ্যৰ পৰা বাহিৰ কৰি নিদিব ৰাজন্তেপুৰত স্থান নিদিলেও ৰাজ্যৰ ভিতৰতেই এটা জুপুৰিত প্ৰজাৰ দৰে ৰাখক মই তাতেই সান্তনা লভিম মহাৰাজ মই তাতেই সান্তনা লভিম বন্ধকৰ কুৰীতি তোৰ আৰু কোনো অনুৰোধৰ কাৰণ নাই ৰাজেশ পালন কৰি গুচি যা
চন্দ্ৰপ্ৰভা সুন্দৰী সৰগৰ অপেশ্বৰী যেন হাইলাক গোসানী পৃথিৱীৰ সকলো সৌন্দৰ্যই যেন এওঁতে লোক পাব ধৰিছে নাই মই আৰু ধৈৰ্য ধৰি থাকিব নোৱাৰো যাওঁ কিছুদূৰ আগবাঢ়ি গৈ মোৰ প্ৰেম মই কৰো নিবেদন চন্দ্ৰপ্ৰভা সেনাপতি ডাঙৰীয়া কিয় আহিছে নিৰ্জন ঠাইলৈ কওক কিবা আছে প্ৰয়োজন আছে শুনাও চন্দ্ৰপ্ৰভা তুমি আজি মহাভাগ্যৱতী তোমাকে তপন সিংহৰ জীৱন অৰ্ধাংগিনী পাতিবৰ হেতু আজি তপন সিংহ নিজে উপস্থিত হোৱা চন্দ্ৰপ্ৰভা মোক স্বামী বৰণ কৰিবা নে নকৰা সেনাপতি ডাঙৰীয়া মই আপোনাক সদায় নিজৰ ভাতৃৰ দৰে জ্ঞান কৰোঁ ভাতৃৰ হৈ ভগ্নীৰ আগত প্ৰেম নিবেদন অতি অশুভনীয় ভাতৃ ভাতৃ মই নোহে ভক্তি তুমি স্বামী মই চন্দ্ৰপ্ৰভাৰ কোৱা মোক স্বামী বৰণ কৰিবা নে নকৰা কোৱা চন্দ্ৰপ্ৰভা মোক স্বামী বৰণ কৰিবা নে নকৰা সাৱধান সেনাপতি আৰু এখোজো আগ নাবাঢ়িবি তোৰ হে পাপ হাতেৰে মোক নকৰিবি স্পৰ্শ শুন মূৰ্খ তোৰ হে পাপ মুখত মই শতবাৰ কৰো পতাঘাত অহংকাৰ তোৰ সৌবাদু আজি তোকে তপন সিংহৰ হাতৰ পৰা কোনে ৰক্ষা কৰে চন্দ্ৰপ্ৰভা চন্দ্ৰপ্ৰভাৰ ওপৰত কৰিছে অত্যাচাৰ ভয় নাই চন্দ্ৰপ্ৰভা গৈ আছো মই তোমাৰ ৰক্ষাৰ হেতু ৰক্ষা কৰা মোক
দালো চন্দ্রপ্রভা তোমাকে জীবনৰ ধামখিনি দেখাক জগতে বুজক বিশ্বই এই তপন সিংহৰ কিমান শক্তি কিমান পৰাক্ৰম চন্দ্ৰপ্ৰভা দেখত রহে জ্ঞাতিত রহে তপন সিংহ দেখো বাৰু তোৰ শকতি কিমান অস্তে অস্তে কৰালিংগন সমাজ সিংহ কিয় মোৰ শুভ কাৰ্যত ঘটাইছ বিঘিনি নাজানো নেকি আজি তপন সিংহ জীৱন জমাৰ সদে দিলো তোক সেইটো উপদেশ তুৰন্তে আঁতৰ হবৰ সন্মুখৰ পৰা নতু বিলম্ব আজি ঘটাব বিঘিনি বেষ্টেন্তে অস্তে অস্তে কৰালিংগন বেষ্টেন্তে সেয়ে হওক লাগিল অতি ভয় ঘনে ঘনে নারীর উপৰত কৰে অত্যাচাৰ এই শক্তিকে লৈ উত্তান ৰাজ্যৰ প্ৰধান সেনাপতি পদত হৈছে শুন মূৰ্খ মই তোক চিৰদিনৰ কাৰণে বিদায় দিব পাৰিলো কিন্তু অন্যায় নকৰে এই হোমাৰে যা 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 মূৰ্খ সাক্ষাতে দেখিলে আজি তপন সিংহৰ কেনে অত্যাচাৰ সৰু ৰাণী আৰু তপন সিংহই নিশ্চয় আপোনাৰ ভৱিষ্যত অন্যায় কৰিব মোৰ বৰ ভয় লাগিছে চন্দ্ৰপ্ৰভা তাৰ বাবে তুমি ভয় নকৰিবা বলাই দিয়া ৰাজলক্ষ্মী কুনীতি সুন্দৰী ৰাজ্যৰ বাহিৰে ভগ্ন কুটিৰত বাস কৰিছে যাওঁ আমি তেওঁৰ পাখি বল
মৰ্যাদা দিম আই পুত্ৰৰ সেৱা গ্ৰহণ কৰ উঠা বাছা বাছা আই বাছা আই বাছা মোৰ আচলৰ ধন আই আপুনি বেজাৰ কৰিছে কিয় সখী দয়াল সোধা নলে একেবাৰে আছে গতিকে তেওঁক অন্ন দিয়ক আই দিয়া মাতৃ আজি মোৰ ভোকত প্ৰাণ যায় নিৰ্মান্ত মাতৃ বুজিছোঁ মই ধ্ৰুৱৰ লগত থকাৰ কাৰণে বেয়া পাইছে ধ্ৰুৱ মই আৰু তোমাৰ লগত নাথাকোঁ তুমি মোক বিদায় দিয়া মাতৃ আপুনি কিয় আজি ইমান নিষ্ঠুৰ অন্নৰ অভাৱত বন্ধু দয়াল গুচি যাব খুজিছে দয়ালৰ লগতে আজি ময়ো গুচি যাম কোনোবা অজান দেশলৈ ৰ'ব বাছা আই কোন বাছা আই মোৰ ঘৰত আজি অন্ন নামে খুদখন এতিয়াও নাই আই ৰজাই সৰুৰাণী বাক্য ৰাখি এই ভগ্ন কুটিৰত স্থান দিছে আই হে ভগৱান আজি বালকৰ কৰুণ আৰ্তনাদে মোৰ শৰীৰ দগ্ধ কৰিব লাগিছে শুনিতে কপালত ইয়াকে লিখিলা প্ৰভু শুনিতে কপালত ইয়াকে লিখিলা প্ৰভু শুনিতে কপালত ইয়াকে লিখিলা প্ৰভু ধ্ৰুৱ তোমালোকৰ যদি অন্নৰ ইমানেই অভাৱ তেন্তে মই গুচি যাওঁ মোক আনন্দ মনেৰে বিদায় দিয়া মই যে তোমাক বিদায় দিব নোৱাৰো ইচ্ছা হৈছে যদি তুমি নিজেই গুচি যোৱা তেন্তে মই এতিয়া আহিলোঁ যোৱাৰ আগতে এবাৰ দয়াল হৰি বুলি উচ্চাৰণ কৰিবলৈ বৰ মন গৈছে তুমি যদি সোধা নলে অত্যন্ত অস্থিৰ তেন্তে তুমি যোৱা মই নিজেই দয়াল হৰিৰ গীত গাম তোমাৰ ইচ্ছা ভাই মই এতিয়া আহিলোঁ দেখা দেখা হরিব কৰা দয়া কৰা হে দয়াল হৰি তোমাৰ চৰণে মই কৰিছো মিনতি দেখা কৰা দয়া ধ্ৰুৱ তুমি মোক কিয় মাতিছিলা এইদৰে তুমি মোক মাতি থাকিলে মই কেনেকৈ আঁতৰি যাম তুমি মোক কিয় আমনি কৰি আছা কতা মইতো তোমাক আমনি কৰা নাই তেন্তে তুমিয়েই নেকি দুখীয়াৰ দিন বন্ধু হৰি ধ্ৰুৱ তুমি মোক হৰিৰ লগত তুলনা নকৰিবা মই হৰি হোৱা হ'লে তোমালোকৰ ইমান অভাৱ নহ'লহেঁতেন বাৰু তুমি মোক এতিয়া অন্য ব্যঞ্জনতকৈ বেছিহে তৃপ্তি দিলা তোমাৰ মধুৰ গীতেৰে ব'লা যাওঁ আমি মাতৃৰ কাষলৈ ব'লা দয়াল দয়া
মাতৃ 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 দিয়া ঔষধ লৈ আহিছো আজি ভক্ত দিনদয়ালক নিশ্চয় ভক্ষণ কৰা ওৱা দিনদয়ালে ফলে আহিব ধৰিছে বিদুখিনী 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 কণ্ঠ মোৰ শুকাই গৈছে যোৱা পানী সানি দিয়াকৈ নাথ নাথ খন্তেক অপেক্ষা কৰক মই আপোনাৰ কাৰণে পানী লৈ আহিছো
ময়ো তোমাৰ লগতে বাঁহী বজাম মোৰ বাঁহীটো ক'ত মোৰ বাঁহীটো মই বজাম তুমি নাচিবা নালাগে তুমি নাচিব তুমি বজোৱা মই নাচিম ভৱিষ্যত কাৰ্যৰ বিষয়ে আলোচনা কৰোঁগৈ।